ইয়াত হৈছে আপোনালোকে ভালকৈ ফিল আপ নকৰে তেনেহ'লে আপোনালোকে বহুত ডাঙৰ বিপদত পৰিব। আপোনাৰ এডমিট কাৰ্ড নাহিবও পাৰে এতিয়া যদি আপুনি ৰংকৈ ফিল আপ কৰি দিয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে ঘৰতে বহি মোবাইলত বা ডেস্কটপত আপুনি নিজে এপ্লাই কৰিব বিচাৰিছে, আছাম পুলিচত কেনেদৰে এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। স্কিপ নকৰাকৈ আপোনালোকে জানিব যে ঘৰত বহি নিজে কেনেকৈ এপ্লাই কৰিব লাগে। প্ৰথমে আপুনি গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ পেলাই আপুনি গুগল ক্ৰমটো অন কৰিব। অন কৰাৰ পিছত আপুনি ডেস্কটপত মোবাইলটো কৰিছে তেনেহ'লে ডেস্কটপ মোডটো অন কৰি দিব। তাহলে আপনি গুগল সার্চত যাব, তাতে আসাম পুলিচ বুলি সার্চ করব। আসাম পুলিচ বুলি সার্চ করে দেওয়ার পিছত আপনি উপরে চাব এটা দেখাব SLPRB আসাম, এইটো আপনি সার্চ করে দিব। সার্চ করার পিছত ইয়াতে আপনি ক্লিক করে দিব। ক্লিক করে দেওয়ার পিছত ইয়াতে চাব, ইয়াতে ডেস্কবট ইয়াতে লেখা থাকবে এপ্লাই অনলাইন ফর কারেন্ট রিক্রুটমেন্ট এপ্লাই হেয়ার, ইয়াতে আপনি ক্লিক করে দিব। ক্লিক কৰি এটা নতুন পেজ খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত আপুনি চাব ইয়াতে অনলাইন এপ্লাই, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে আপুনি ইয়াতে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ৰিক্ৰুটমেণ্ট ID, মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই আপুনি লগ ইন কৰিব পাৰিব। আৰু যিসকল ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলৰ বাবে ইয়াতে ৰেজিষ্টাৰ নাও বুলি লেখা থাকিব, ইয়াতে ৰেজিষ্টাৰ কৰি ল'ব। ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব, ভালকৈ চাই ল'ব। ইয়াতে আপোনাৰ পাছপোৰ্ট ফটো, ৰিচেণ্ট ফটো হ'ব লাগিব আৰু হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব। লগতে আপোনাৰ 450 KB ভিতৰত হ'ব লাগিব বা 200 KB ভিতৰত হ'লেও হ'ব। 200 KB আৰু চিগনেচাৰ আপোনাৰ 100 KB ভিতৰত হ'ব লাগিব চিগনেচাৰ। ইয়াতে আপোনাৰ চাৰ্টিফিকেট অফ এইজ যোনটো আছে এইটো আপোনাৰ এডমিট কাৰ্ড বা SSC পাছ চাৰ্টিফিকেটটো দি দিব লাগিব। আপোনালোকে দি দিব 200 KB ভিতৰত PDF কৰি। মাৰ্কশ্বিট যিটো দি দিব, য'ত আপোনাৰ ডেট অফ বাৰ্থ দিয়া থাকিব। তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এই দুটা PDF কৰি থ'ব। এমপ্লয়মেণ্ট এক্সেঞ্জ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব। তাৰপিছত যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে তেনেহ'লে ভালে, আপোনালোকে এতিয়া থাকিলেতো ভালে। আৰু কেনেধৰণে কি চাৰ্টিফিকেট লাগিব ইয়াতে ইমান ভালকৈ গম নাপাব, ইয়াৰ বাবে আপোনালোকে চাব। ইয়াতে কিন্তু আপোনালোকে চাব, ইয়াতে কিন্তু ভালকৈ ফিল আপ কৰিব লাগিব আপোনালোকে। যদি আপোনালোকে ইয়াতে ভালকৈ ফিল আপ নকৰে তেনেহ'লে আপোনাৰ ৰিজেক্ট হোৱাৰো চান্সটো বহুত থাকে। ইয়াতে আপোনালোকে ভালকৈ ফিল আপ কৰি ল'ব, নহ'লে আপোনাৰ বহুত ডাঙৰ বিপদত পৰি যাব। ইয়াতে ভালকৈ ফিল আপ নহ'লে আপোনালোকে চাব, ইয়াতে কি প্ৰথমত নাম ইয়াতে দিব। ইয়াতে আপোনাৰ কি হয়, শ্ৰী, স্মিথ, মিষ্টাৰ, মিছিছ এইবিলাক চাই ল'ব। আপুনি দিব প্ৰথমতে ফাৰ্ষ্ট নেম দিব লাগিব, মিডিল নেম দিব লাগিব যদি আছে, আৰু লাষ্ট নেমটো দিব লাগিব। তাৰপৰা আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফুল নামটো দিব ইয়াতে। তাৰপৰা ইয়াতে ফোন নাম্বাৰ, তাৰপৰা ইয়াতে এমপ্লয়মেণ্ট এক্সেঞ্জ নম্বৰ দিব। এমপ্লয়মেণ্ট এক্সেঞ্জ নম্বৰ দিয়াৰ পিছত ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যন কিমান আপোনাৰ, যিটো আপুনি পষ্ট গ্ৰেজুৱেট যদি দিব, যদি আপুনি গ্ৰেজুৱেট HSC পাছ বা HS পাছ, ক্লাছ 10, 8 এইবিলাক যদি পাছ হয় আপোনাৰ দিব পাৰিব। ক্লাছ 5, 8 আপুনি যোনটো হয় সেইটো দি দিলে হ'ল। তাৰপৰা আপোনাৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ সেইটো দি দিব। দি দিয়াৰ পিছত ডেট অফ বাৰ্থ, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থ ইয়াতে আকৌ কনফাৰ্ম ডেট অফ বাৰ্থ কৰি দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ড দি দিব। আধাৰ কাৰ্ড দি পেলাই ইয়াতে টিক মাৰ্ক কৰি পেলাই ৰেজিষ্টাৰ কৰি দিব। মই এইবিলাক ফটকৈ ফিল আপ কৰি দি আছোঁ। তাৰপৰা ইয়াৰ পিছত কি কৰিব লাগিব আপোনাক মই দেখুৱাই আছোঁ। সকলোবিলাক ইয়াতে ফিল আপ কৰি দিব। আপোনাৰ যেনেকৈ মই কৈছোঁ এনেকৈ ফিল আপ কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াতে টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পাছত আপুনি ইয়াতে চাব, ইয়াতে ৰেজিষ্টাৰ বুলি লেখা থাকিব। আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ য'ত আধাৰ নাম্বাৰ দিয়া আছে তাতে আপোনাৰ OTP যাব। OTP ইয়াতে ক্লিক কৰি দি পেলাই ইয়াতে ছাবমিট কৰি দিব। ছাকচেছফুল বুলি লেখা ওলাব। ছাকচেছফুল এইটো আপোনাৰ একনলেজ নম্বৰটো, এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব, একনলেজ নম্বৰটো। তাৰপাছত আপুনি গো টু লগ ইন বুলি ইয়াতে ক্লিক কৰি দিব। গো টু লগ ইন বুলি ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে যোনটো একনলেজমেণ্ট নাম্বাৰটো আছে সেইটো আপুনি দি দিলে ইয়াতে খোল খাই যাব। নহ'লে আপুনি ইয়াতে মোবাইল নাম্বাৰ দি পেলাই আপুনি
কি কৰি দিব পাৰিব, অ'পেন কৰিব পাৰিব। তাৰপিছত ডেট অফ বাৰ্থ দি দিব লাগিব। দেখুৱাই আছোঁ। আপুনি ইয়াতে ৰিকুৱাৰমেণ্ট আইডিটো দি পেলাই তাৰপৰা এটা ডেট অফ বাৰ্থটো দি পেলাই আপুনি ইয়াতে লগ ইন কৰি দিব, বা আপোনাৰ মোবাইল নম্বৰটো দিও হৈ যাব। মোবাইল নম্বৰটো আৰু ডেট অফ বাৰ্থটো দি পেলাই ইয়াতে লগ ইন কৰি দিব। ইয়াতে লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে ডিটেইলবিলাক অট'মেটিকলি ইয়াতে থাকিব। কিছুমান ডিটেইলহে ইয়াতে আপুনি দিব লাগিব। যেনে ধৰক আপোনাৰ ডিটেইলটো হৈছে নেশ্যনেলিটি, আপুনি ইণ্ডিয়ান কৰি দিব। তাৰপৰা আপোনাৰ ৰিলিজন, আপুনি যোনটো কাষ্ট ৰিলিজন হয় সেইটো দিলে হ'ল, হিন্দুজিয়াম। তাৰপিছত আপোনাৰ ইমেইল আই ডি, ইয়াতে আপোনাৰ ইমেইল আই ডিটো দি দিব যদি আছে, মেণ্ডেটৰী নহয় এইটো। ইয়াতে আপুনি পাৰ্মানেণ্ট এড্ৰেছটো দি দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন, পিনক'ড, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপুনি টিক মাৰ্ক দি দিব, চেম এজ পাৰ্মানেণ্ট এড্ৰেছ। ইয়াতে আপুনি টিক মাৰ্ক দি দিব যিটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো চেম হয়। তাৰপিছত আপুনি অলপ চেক কৰি ল'ব আপোনাৰ ডিটেইলটো ঠিক আছে নে নাই। ইয়াৰ পিছত আপুনি ইয়াতে চাব, ডু ইউ হেভ এ হোম গাৰ্ড চাৰ্টিফিকেট। ইয়াতে আপোনাৰ যিটো হোম গাৰ্ড চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি কিমান বছৰৰ চাৰ্টিফিকেটটো আছে যদি দিব। মোৰ ক্ষেত্ৰত নাই, সেইকাৰণে মই ন' কৰিছোঁ। তাৰপিছত আছে আপুনি যদি টি টাইপ আদিবাসী কমিউনিটিৰ হয় তেনেহ'লে আপুনি য়েছ কৰিব। মই নাই, সেইকাৰণে ন' কৰিছোঁ। তাৰপিছত তলত চাব, ডু ইউ হেভ NCC চাৰ্টিফিকেট। যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে তেনেহ'লে কোনটো চাৰ্টিফিকেট আছে, ABC আপোনাৰ কোনটো চাৰ্টিফিকেট আছে যদি দিব। মোৰ ক্ষেত্ৰত নাই, সেইকাৰণে মই ন' কৰি দিম। আৰ ইউ এক্স ছাৰ্ভিচমেন। যদি আপুনি এক্স ছাৰ্ভিচমেন তেনেহ'লে য়েছ কৰিব। যিটো নহয় এক্স ছাৰ্ভিচমেন তেনেহ'লে আপুনি ন' কৰি দিব। মোৰ ক্ষেত্ৰত মই ন'। তাৰপিছত ছেভ এণ্ড প্ৰচিড কৰি দিব ইয়াতে তলত। তাৰ আগতে আপুনি ডিটেইলবিলাক ভালকৈ একবাৰ চাই ল'ব। এতিয়া আপুনি ঠিক কৰিব পাৰিব, নহ'লে পিছত আপুনি ঠিক কৰিব নোৱাৰিব। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। এইবাৰ আপুনি ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলবিলাক দিব লাগিব। প্ৰথম আছে বৰ্ড ইনষ্টিটিউটৰ নাম, তাৰপিছত ৰোল নাম্বাৰ, তাৰপিছত ইয়াৰ অফ পাছিং, তাৰপিছত পাৰ্চেণ্টেজটো দিব লাগিব ইয়াতে চাইডত। এতিয়া SSLCৰ আপোনাৰ কোন বৰ্ডৰ পৰা দিছে এইটো চিলেক্ট কৰি ল'ব, ষ্ট্ৰীমটো চিলেক্ট কৰিব, তাৰপিছত পাছিং ইয়াৰটো চিলেক্ট কৰিব, তাৰপিছত পাৰ্চেণ্টেজ দিব। গ্ৰেজুৱেশ্যনত আপোনাৰ ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব, কৰ্চ চিলেক্ট কৰিব, তাৰপিছত পাছিং ইয়াৰ, তাৰপিছত পাৰ্চেণ্টেজ, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট কিবা আন এটা চাৰ্টিফিকেট আছে সেইটো দি দিব। মই ইয়াতে ফিল আপ কৰি লওঁ আগতে। সকলোবিলাক ফিল আপ কৰি লোৱাৰ পিছত আপুনি ইয়াতে ছেভ এণ্ড প্ৰচিড বুলি ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। পাছপোৰ্ট চাইজ ফটো আপুনি আপলোড কৰিব লাগিব। ইয়াতে পাছপোৰ্ট চাইজ ফটো আপোনাৰ 200 KB ভিতৰত হ'ব লাগিব। ছিগনেচাৰ আপোনাৰ 200 KB ভিতৰত হ'ব লাগিব। তাত এই এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা আপোনাৰ চাৰ্টিফিকেট হ'ব লাগিব, কাষ্ট চাৰ্টিফিকেট য'ত আপোনাৰ ডেট অফ বাৰ্থ থাকিব। তাত এমপ্লয়মেণ্ট কাৰ্ডটো হ'ব লাগিব, আধাৰ কাৰ্ড, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, এইটো আপোনাৰ মেণ্ডেটৰী নহয়, সেইটো নিদিলেও হ'ব। কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত আপোনাৰ আছে পাছ চাৰ্টিফিকেট, SSLCৰ মাৰ্কশ্বিট। এই দুটা আপুনি PDF কৰি আপুনি ইয়াতে আপলোড কৰিব লাগিব। আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এতিয়া আপোনাৰ ছেকেণ্ড ইয়াৰৰ আপুনি PDF কৰি আপলোড কৰিব লাগিব। গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব আপুনি। তাৰপিছত আপোনাৰ ইয়াতে এডমিশ্যন চাৰ্টিফিকেট দিব লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব। ঠিক আছে, তো এতিয়া মই পাছপোৰ্ট চাইজ ফটোটো মই আপলোড কৰি দি আছোঁ। আপলোড কৰাৰ পিছত আপুনি ইয়াতে ছিগনেচাৰ আপলোড কৰি দিব। ছিগনেচাৰটো আপলোড কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে এজ প্ৰুফটো দি দিব, আপুনি এডমিট কাৰ্ডটো দি দিব। ইয়াৰ পাছত আপুনি এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট দিব লাগিব। আপুনি ইয়াতে পাছ চাৰ্টিফিকেট আপুনি দি দিব। যদি আপোনাৰ এডমিট কাৰ্ডটো নাই আপুনি ইয়াতে পাছ চাৰ্টিফিকেট দি দিব। তাৰপিছত আপুনি এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰটো দি দিব। আপুনি ইয়াতে এমপ্লয়মেণ্ট এক্সেছটো দি দিব। আপুনি গ্ৰেজুৱেশ্যনটো দি দিব। আপুনি আপলোড কৰি দিয়াৰ পিছত আপোনাৰ এডমিট কাৰ্ড, আধাৰ কাৰ্ডটো দিব ইয়াতে।
আধাৰ কাৰ্ডটো দি দিব আপুনি ইয়াতে আপলোড কৰি। আধাৰ কাৰ্ডৰ আপুনি কিমান চনত বনাইছিলে এইটো দি দিব আপুনি। তাৰপিছত আপুনি ইয়াতে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত আপোনাৰ যদি আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছে তেনেহ'লে আপুনি এতিয়া দি দিব লওক। যদি নাই তেনেহ'লে নিদিব। তাৰপৰা কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব আপুনি। তাৰপিছত আপোনাৰ লগতে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট SSLC আপলোড কৰি দিব আপুনি। দিয়াৰ পিছত আপুনি ইয়াতে ইছ্যু ডেটটো দি দিব আপুনি। এইটো আপলোড কৰি দিব। একবাৰ ভালকৈ চাই ল'ব। তাৰপৰা আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত আপুনি SSLC দিয়াৰ পিছত আপুনি পাছ চাৰ্টিফিকেট ছেকেণ্ড ইয়াৰটো আপুনি আপলোড কৰি দিব। তাৰপৰা আপুনি ইয়াতে ইছ্যু ডেটটো দি দিব আপুনি। ইছ্যু ডেটটো দি দিব আপুনি। তাৰিখটো দি দিব আপুনি। আপুনি ইয়াতে আপলোড কৰি দি দিব। আপলোড কৰি দিয়াৰ পিছত আপুনি ইয়াতে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আপলোড কৰিব। ইয়াতে ডিগ্ৰী চাৰ্টিফিকেট আপলোড কৰি দিয়াৰ পিছত আপুনি এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপুনি আপলোড কৰি দিব আপুনি। ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেটটো বা যিকোনো আপোনাৰ যি চাৰ্টিফিকেট সেইটো আপুনি আপলোড কৰি দিব। ইছ্যু ডেটটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি ছেভ এণ্ড প্ৰচিড কৰি দিব। কৰি দিয়াৰ পিছত আপোনাৰ এটা নতুন পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি স্ক্ৰল কৰি চাব, এইগিলা আপোনাৰ ডিটেইলবিলাক চাই ল'ব ঠিক আছে নে নাই। তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰিব। আপুনি এইবিলাক ডিটেইলবিলাক ভালকৈ চাই ল'ব। ডিটেইলবিলাক ভালকৈ চাই লোৱাৰ পিছত আপুনি কনফাৰ্ম কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নতুন পেজ খোল খাই যাব। ইয়াতে অ'কে কৰি দিব। ছাকচেছফুল বুলি লিখা ওলাব। তাৰপৰা আপোনাৰ ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া ৰিকুৱাৰমেণ্ট অফ দ্য পোষ্ট অফ কনষ্টেবল UBAB এইবিলাক আপুনি ইয়াতে এপ্লাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লোডিং হৈ আছে, অলপ সময় জিৰাব। তাৰপিছত আপুনি এইবিলাক চাই ল'ব। আপোনাৰ যদি এইবিলাক চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ কৰিব, যদি নাই তেনেহ'লে আপুনি ন কৰি পেলাই আপুনি ছেভ এণ্ড প্ৰচিড কৰি দিব। CBT চাৰ্টিফিকেট, তাৰপৰা আপোনাৰ যদি আপুনি SPO চাৰ্টিফিকেট আছে য়েছ কৰিব, যদি নাই ন কৰিব। তাৰপিছত আপোনাৰ এই যে VDP মেম্বাৰ যদি হয় তেনেহ'লে আপুনি য়েছ কৰিব, যদি নাই ন কৰিব। তাৰপৰা আপোনাৰ এইবিলাক আপুনি ভালকৈ চাই ল'ব। ইয়াৰ পিছত আপুনি ছেভ এণ্ড প্ৰচিড বুলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে চিলেক্ট বুলি লিখা আছে, ইয়াতে চাই ল'ব। ইয়াতে আপুনি ক্লিক কৰিব। কনষ্টেবল UB পুলিচ বুলি লিখা থাকিব, ইয়াতে আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আকৌ আপুনি ইয়াতে চিলেক্ট বুলি লিখা থাকিব। তাৰপৰা এইটো হৈছে কনষ্টেবল AB, ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপুনি ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপুনি ইয়াতে চাব ছেভ এণ্ড প্ৰচিড, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে নতুন পেজ আকৌ একটা খুলি যাব। ইয়াতে আপোনাৰ ডিটেইলবিলাক থাকিব, এতিয়া চাই ল'ব। তাৰ আপুনি তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি গৈ আপুনি ফাইনেল কনফাৰ্ম এইটো কৰিব লাগিব, তেনেহ'লেহে আপোনাৰ এপ্লাইটো হ'ব। ফাইনেল কনফাৰ্ম কৰি দিব। কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে মোবাইলত এটা OTP যাব, সেই আৰু OTPটো ইয়াতে এণ্টাৰ কৰি দিব। ফিল আপ কৰি পেলাই আপুনি ছাবমিট কৰি দিব। তাৰপিছত আপোনাৰ ইয়াতে ফাইনেল কনফাৰ্ম কৰি দিয়াৰ পিছত তাৰপিছত ইয়াতে ডাউনলোড একনলেজমেণ্ট বুলি লিখা ওলাব। ইয়াতে আপুনি ডাউনলোড কৰি ল'ব আপোনাৰ একনলেজমেণ্টখন। ইয়াৰ পিছত ছেকেণ্ড নম্বৰত আপুনি ইয়াতে এপ্লাই ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াতে ছেম প্ৰচেছ তেনেকুৱা দৰে আপোনাৰ যদি এইবিলাক চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি য়েছ কৰিব, যদি নাই তেনেহ'লে আপুনি ন কৰিব। যদি আপোনাৰ টেকনিচিয়ানৰ IT মানে আছে তেনেহ'লে য়েছ কৰিব, যদি নাই ন কৰিব। তাৰপিছত MCA ডিগ্ৰী যিটো আছে
ডু ইউ হেভ এ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন এইটো যা আছে তাৰে ইয়েছ কৰিব, নাই তেনে ন কৰিব। ছেভ এণ্ড প্ৰচিড কৰিব। কৰাৰ পাছত আপুনি ইয়াতে ছেম আগৰ দৰে প্ৰচেছ, এতিয়া আপুনি চাব ইনস্পেক্টৰ UB পুলিচত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপুনি ইয়াতে কণ্টেক্ট সময় জিৰাব, তাৰপৰা আপোনাৰ আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব, ষ্টেনৰ জেলৰ ইয়াতে আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপুনি ইয়াতে ছেভ এণ্ড প্ৰচিডত যাব, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি কণ্টেক্ট সময় জিৰাব অল তাৰপিছত আপুনি ইয়াতে চাব অলপ তলৰ স্ক্ৰল কৰি যাব, তাৰপৰা আপুনি ফাইনেল কনফাৰ্ম কৰি দিব। তাৰপৰা ইয়াতে অ'কে কৰি দিব। ছেম আকৌ এবাৰ OTP যাব, যিমানবাৰ আপুনি এপ্লাই কৰিব সিমানবাৰে আপোনাৰ তাতে OTP যাব, আৰু OTPটো আপুনি ফিল আপ কৰি ছাবমিট কৰি দিয়াৰ পিছতহে আপোনাৰ এপ্লাই হৈ যাব। তাৰপৰা এইটো আপোনাৰ এপ্লাই হৈ গ'ল। ছেম তেনেকুৱা একনলেজমেণ্টটো আহি যাব, আপুনি একনলেজমেণ্টটো ডাউনলোড কৰি ল'ব। ঠিক তেনেকুৱা 3 নম্বৰতো আপুনি ঠিক তেনেকুৱাই আপুনি এপ্লাই কৰিব লাগিব, যেনেকুৱা আগৰবিলাক এপ্লাই কৰিছে। ইয়াতে আপুনি যিভাৱে স্পৰ্টছ চাৰ্টিফিকেট যদি আছে তেনেহ'লে য়েছ কৰিব, যদি নাই তেনেহ'লে ন কৰিব। নকৰাৰ পাছত আপুনি ইয়াতে ছেভ এণ্ড প্ৰচিড কৰি দিব। ছেভ এণ্ড প্ৰচিড কৰাৰ পাছত আপুনি ইয়াতে কণ্টেক্ট সময় জিৰাব, তাৰপৰা আপুনি ছাবমিট চিলেক্ট লিখা ল'ব, তাৰপৰা চাব ইনস্পেক্টৰ AB ইয়াতে আপুনি ছাবমিট কৰি দিব। ছাবমিট বুলি ক্লিক কৰি দিয়াৰ পিছত আপুনি জিৰাব, তাৰপৰা ছেভ এণ্ড প্ৰচিড। আকৌ তেনেকুৱাই ছেম প্ৰচেছটো একেবাৰে একেই হয়। তাত তললৈ স্ক্ৰল কৰি যাব, তাত ফাইনেল কনফাৰ্ম কৰি দিব। ফাইনেল কনফাৰ্ম কৰি ইয়াতে আপুনি অ'কে কৰি দিব। আকৌ OTP আপোনাৰ ফিল আপ কৰিব লাগিব, এটা OTPটো দি দিব। আপুনি ছেম প্ৰচেছ একেই হ'ব, আপুনি তেনেকুৱাই আপুনি এপ্লাই কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোক ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব। ইনফৰ্মেটিভ লাগিলে আপুনি লাইক এটা কৰি দিব। আপোনাৰ এটা লাইকে মোক বহুত মটিভেট কৰে যে মোৰ আৰু এটা নতুন ভিডিঅ' বনাবলৈ। গতিকে আপুনি এটা লাইক কৰি দিব, আৰু যদি আপোনালোকে নতুন চাই আছে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।